তোমালোকৰ সবে কৈছিলা যে মেথছৰ যেহেতু মানে ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো লাগে তো নেক্সট সবে ট্ৰিগোনোমেট্ৰিটো মানে দিবলৈ কৈ আছিলে তো নেক্সট আমি ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো মই দি দিওঁ নেকি কাৰণ হেতু মানে ৰেকৰ্ডেড ভিডিও আছে ট্ৰিগোনোমেট্ৰি তিনটামান ভিডিও ৰেকৰ্ডেড আছে মোৰ হেকেটা মই দি দিম ক্লাছত তাৰ উপৰি আমি ট্ৰিগোনোমেট্ৰি এটা ডাউট সেশনো ৰাখি লম তাৰ পিছত তোমালোকে ডাউট কিনিও খুদিব পাৰিবা আৰু এটা লাইভ সেশন ৰাখিম যত এনসিআৰটি খিনি কোৱেশ্চন খিনি আমি কৰিম তো ফাৰ্স্ট অফ অল আজি ৰাতিৰ ভিতৰত মই তিনটা থিওৰি ক্লাছ ট্ৰিগোনোমেট্ৰি চেপ্টাৰৰ দি দিম তোমালোকক হেকেটা তোমালোকে চাই লবা আজি আৰু তেতিয়া আমি কাইলে মানে তাৰ এনসিআৰটি এক্সাৰসাইজ খিনি কৰিম ট্ৰিগোনোমেট্ৰি চেপ্টাৰ মই সিৰিয়ালি যাম বুলি ভাবি আছিলো কিন্তু সবে ৰিকুৱেষ্ট কৰিলে যেহেতু গতিকে মই এটো কাম কৰিম বুলি ভাবিছো মানে ঠিক আছে তাৰপিছত আমি ট্ৰিগোনোমেট্ৰি শেষ হোৱাৰ পিছত আকৌ আমি চেপ্টাৰ 4 ৰ পৰা ষ্টাৰ্ট কৰিব পাৰিম তেতিয়া আৰু সেকেন্ড কথা সায়েন্সৰ সবৰে মানে চেপ্টাৰ 10 টো আহি আছে এক্সামত আৰু আহিব গৈ আছে সো আজি মই সায়েন্সৰো তেনেকে চেপ্টাৰ 10 টো যোনটো লাইট ৰিফ্লেকশন চেপ্টাৰ এটো ৰেকৰ্ডেড ক্লাছ আছে মোৰ আগৰ হে ৰেকৰ্ডেড মই তোমাৰ 4টা মান ভিডিও অসমীয়া কাৰ মিডিয়ামৰ এক্সট্ৰাকে আছে ইংলিশ মিডিয়ামৰ এক্সট্ৰাকে আছে দুইটা মই দি দিম তাৰপিছত তোমালোকে সায়েন্সৰ খিনিও আজি চাই লবা তেতিয়া আমি এটো উইক সায়েন্সৰ চেপ্টাৰ 10 যেটো আছে তাৰ আমি এনসিআৰটি বা ডাউট সেশন কৰি শেষ কৰি দিম ঠিক আছে সবৰে এটো কোৱা ঠিক আছে নে আৰু ৰেকৰ্ডেড ক্লাছ হ'ব তোমালোকৰ ডাউট থাকিব পাৰে তো ডাউট সেশনটো আমাৰ হেৰি এটো সপ্তাহত হ'ব বুধ বৃহস্পতিবাৰে আমি সায়েন্সৰ চেপ্টাৰ 10 টো পঢ়ি লম কিন্তু পৰীক্ষালৈ যেহেতু সময় নাই কাৰোবাৰ হয়তো এটো সপ্তাহৰ পৰা আৰম্ভ হ'ব গৈ আছে গতিকে মই আজি ৰাতিৰ ভিতৰত মই গুটেখিনি ডাউনলোড কৰি তোমালোকক মই আপলোড কৰি দিম তাত আৰু কাৰোবাৰ যদি কিবা পঢ়া ৰিলেটেড কিবা কথা খুদিব আছে তোমালোকে মোক ডাইৰেক্টলি এতিয়া খুদিব পাৰা কাৰণ লাইভ ক্লাছত তোমালোকে কমেন্টে দিব পাৰা মানে তো কথাটো কোৱাটো অফ থাকে তাত তো এতিয়া তোমালোকে ডাইৰেক্টলি খুদিব পাৰা যেহেতু এক্সামও আহি আছে বা এক্সাম কেনেকুৱা হল যিকোনো কথা খুদিব পাৰা periodic table top poribo lage neki the top 20 elements monot rakhi হৈ যাব top 20 elements monot rakha baki iman monot nathakileo hol baki table to tumi agot logai thoi dia table agot 20 leke monot rakhae eto mane lagiboy baki khini iman narakileo hol practice korile jodi notun element kiba ahe eto monot rakhi thoi diba okay ari digimati mathematics isle ha question number 10 MCQ mo akon down location mane lagbo pai mane apna mo disi watu bole do question number 10 no rakha 1 minute তুমি মোক দিছিলা ন কালি ডিব্ৰুগড় জিলাৰ question number 10 ঠিক আছে বাৰু মই অলপ পিছত দি আছো এতিয়া মই ইয়াত পেন টেপটো কানেক্ট কৰা নাই না এটা মই অলপ পিছত গ্ৰুপত পঠাই দিম দিয়া মই লিখি থৈ দিছো কোৱেশ্চনটো ইয়াত কি কৰিবা জানা নাই তুমি 455 আৰু 42 ৰ মানে এলসিএম টো উলিয়াই লোৱা ঠিক আছে তাৰপিছত এলসিএম টো উলিয়াই 42m - 119 আছে না ইকুৱেল টু এলসিএম কৰি দিয়া তাৰপিছত m ৰ ভ্যালুটো ওলাই যাব তাৰ পৰা বুজিছা হয় এনো মাইনাস আর একটু ভ্যালু আছে 42m এটা মাইনাস আর 119 কোনটো 42 দিয়া আছে 42m -119 ন মানে তোমাৰ 455 আৰু 42 আছে ন এটাৰ এলসিএম উলিয়াব লাগিব
স্যার এমসিকিউ কাৰণে স্পেশাল কোশ্চেন বেংক আছে নেকি মই সাৰথি কুৱেশ্যন বেংকখন লৈছিলোঁ তাতে কিন্তু এমচিকিউ বহুত আছে এখন চাব পাৰা স্যার এই যে পৰীক্ষা হওক বা সামাজিক হওক বা আমাৰ এই কাৰণে ফাইনেলৰ কাৰণে এই এমচিকিউ আগতে কৰিলে ভাল হ'ব নে ডেছক্ৰিপটিভখিনি আগতে কৰিলে ভাল হ'ব ফাইনেলত তোমাৰ এমচিকিউখন মানে লগত দি দিয়ে একেবাৰতে তো ফাৰ্ষ্ট এমচিকিউ তাত কৰিব লাগে মানে 1 ঘণ্টা সময় বাকি 2 ঘণ্টা তুমি থিওৰিখিনি কৰিব পাৰা এতিয়া তুমি যদি এক্সামত এপিয়াৰ কৰিব যোৱা তেতিয়া মানে এমচিকিউখিনি আগত কৰি ল'বা আৰু কোনোবাই হাৰ্টিৰ অল কোৱেশ্চন আনসাৰ কৰিলে কিমান সময় লাগিব নে এমচিকিউখিনি হৈ যাব বাকি গোটেইখিনি কুৱেশ্যন কৰিবলৈ সময় নাথাকিব পাৰে কিন্তু এমচিকিউ গোটেইখিনি কৰিব চেষ্টা কৰিবা ঠিক আছে ময়ো কৰাই দিম বাৰু মই ফাৰ্ষ্ট থিওৰিখিনি কমপ্লিট কৰি লওঁ জলদি তাৰ পিছত ময়ো আৰম্ভ কৰিম কিন্তু এটা নিজৰ পৰাও তুমি কৰি থাকা আৰু অকমান ডাউট লাগিছে ইংলিছৰ কোৱা ইংলিছৰ এচিটিটা মুখস্থ কৰি কিনে জানে মানে অকমান বুজি কিনে লিখিব লাগে তোমাৰ চাইটো ইংলিছৰ তুমি আমাৰ আকাশে দিয়া ইংলিছ ৰেচিপিখিনি চাইছা নেকি চাইছো মানে সেইদিনা ফাৰ্ষ্ট ইউনিট যেতিয়া এচিটো আহিছিলে তেতিয়া মানে অকমান মানে মুখস্থ কৰি লিখিবৰ কাৰণে অকমান মানে বেছি হাৰ্মফুল হবে যেতিয়া মানে এটা মুখস্থ কৰি যায় মানে বেলেগ এটা আহি যায় মানে বুজি কিনে লিখিব পাৰি না তুমি কেইখনমান মুখস্থ কৰি লোৱা তুমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চোৱা তাৰ পৰা মিলা মানে 15খন মান এটলিষ্ট মনত ৰাখি লোৱা বাকি কিছুমান নিজে লিখিব লাগিব বাকি যদি নতুন এছে আহে নিজে লিখিবা নিজে লিখাটোই মেইন কিন্তু ধৰা নিজে লিখোতে টাইমো গুচি যাব পাৰে এতিয়া 15খন মান মুখস্থ কৰি লোৱা বাকি কিছুমান নিজে লিখিব চেষ্টা কৰিবা তেতিয়া বেলেগ আহিলে এতিয়া যেহেতু সময় আছে ন তো টাইম আছে তো অসমীয়া ইংলিছৰ এছে 15-20খন যিমান পাৰি এতিয়া মানে মনত ৰাখিব চেষ্টা কৰা আপুনি আৰিহান্তৰ অল ইন ওৱান ৰেফাৰেন্স বুকখন যে আনিছিলে তাৰ সলিউশনখিনি কেতিয়া কৰাব বোৰ্ড আফেয়াৰলিৰ আগত কৰাব নে ডাইৰেক্টলি সিলেবাস খতম কৰাৰ পিছত কৰাব মই অল ইন ওৱানখন আনিছিলোঁ কিন্তু অল ইন ওৱানতকৈ বেছি মই অসৱালখন চালোঁ তাত বেছি কুৱেশ্যন আছে মানে তো অসৱাল বুকছ আৰু সাৰথি কুৱেশ্যন বেংক তাৰ যিমান এমচিকিউ বিলাক আছে মই কোৰ্সটো শেষ হোৱাৰ পিছত কৰাম ভাবিছোঁ বিকজ ফাৰ্ষ্ট প্ৰায়োৰিটি আমাৰ কোৰ্সটো শেষ হোৱাত থাকিব লাগে তাৰপিছত আমাৰ এনাফ টাইম থাকিব আমি কৰি থাকিব পাৰিম মাইন্ড মেপ আছে নে আছে মাইন্ড মেপ আছে মই চাইছিলোঁ আছে সত্যনে वाले একটু আরিয়ান্টার বুকত কো ওয়ালার লোৱা ভাল অসৱালটো বেছি ভাল হ'ব আৰু কোনোবাই কিবা সুধিবা কোৱা স্যার কাইলে মানে কি কৰো মেথছ এক্সাম আর মন এটা ডাউট আছিল স্যার কোৱা স্যার থিওৰেম 6.2 টো অলপ ডাউট আছে মেথছৰ এইটো ট্ৰায়াঙ্গল চেপ্টাৰ ন আচ্ছা মই চাব লাগিব আৰু কি আছিলে 6.2 ট্ৰায়াঙ্গল চেপ্টাৰ কোৱা If a line divides any two sides of a triangle in the same ratio, then the line is parallel to the third side. Yes, parallel হয় এটো থেলছ থিওৰিম আছিল নেকি সেইটো প্ৰুফ কৰাও আহিব পাৰে দেই এটো প্ৰুফ কৰাও আহিব পাৰে নহলে তাৰ পৰা তোমাৰ এমসিকিউ আহিব পাৰে বুঝলা তুমি এতিয়াতো ক্লাসটো আমাৰ ট্ৰায়াঙ্গলটো পঢ়োৱা নাই গতিকে মানে স্টার্ট কৰি দিব নোৱাৰি তুমি এটা কাম কৰা মোৰ ট্ৰায়াঙ্গল চেপ্টাৰটো হয়তো মই ইউটিউবত দিয়া আছে তুমি চোৱাচোন
কোনোবাই কিবা কৈছা নেকি কাৰোবাৰ আৰু কিবা থাকিলে কোৱা আপুনি এতিয়া হোমৱৰ্কখিনি মই কৰিলোঁ কিন্তু মানে মই এবাৰ একদিনহে আপুনি কিতাপখিনি মই কৰিলোঁ সেইকাৰণে মই বাকীখিনি দিব নোৱাৰিলোঁ মই আকৌ বেলেগ দিনে দিব পাৰিম কেইটামান দিলা নেকি নহয় মানে মই কৰিলোঁ গোটেইখিনি কিন্তু মানে একপি মোক পটককৈ চাবমিট হৈ গ'ল এইখিনি কৰিব নোৱাৰিলোঁ মই এটা তুমি কাম কৰা মোক হোৱাটছএপত PDF পঠাই দিয়া হা মোক হোৱাটছএপত PDF কৰি গোটেইখিনি পঠাই দিয়া মই তেতিয়া চাই ল'ম মই এতিয়ালৈকে চেক কৰা নাই কোৱা মানে সায়েন্সৰ বিলাক মানে মেথছ আহে এক্সাম্পল এনসিইআৰটি ৰ আহিব ন এক্সাম্পল এনসিইআৰটি দুইটাই মানে এনে এজনকে কোৱাচোন ইয়াৰ পৰা চালে হৈ যাব ন এক্সাম্পল আৰু এনসিইআৰটি যিবিলাক লেসন আছে মেথছ বিলাক তাৰ পৰা চালে হৈ যাব মেথছৰ কথা কৈছা নহয় সায়েন্সৰ সেইখিনি চোৱা আৰু মেইন থিওৰি পাৰ্টটো বুজিব লাগিব ন মই যিখিনি বুজাইছো সেইখিনি বুজি লোৱা ফাৰ্ষ্ট তাৰপিছত তুমি এক্সাম্পল এনসিইআৰটি কুৱেশ্যন চোৱা কুৱেশ্যন বেংকৰ MCQ বিলাক সলভ কৰা গোটেই বুকৰ সিলেবাস কমপ্লিট কৰিবলৈ কিমান মান্থ কৰিব লাগিব না তুমি মই যেনেকে মানে পঢ়াই আছো হেনেকে মোৰ মতে তুমি গৈ থাকা আমি অক্টোবৰত শেষ কৰি দিম পূজাৰ জাস্ট পিছতে মই এনেকুৱা প্লেনতে বনাইছিলো তো যদি হেনেকৈ হিচাপত গৈ আছে তেনেহলে মানে পূজাৰ আগত নহব অক্টোবৰত শেষ হৈ যাব সিওৰ অক্টোবৰ লাষ্টলৈকে তাৰপিছত আমি পুৰা MCQ সলভ কৰিব পাৰিম তাৰপিছত মই তোমালোকক কুৱেশ্যন দিব পাৰিম প্ৰেক্টিস কৰিবলৈ মই চেক কৰি দিম কাৰণ MCQ এনেকুৱা এটা বস্তু লগতে এনসাৰ মানে MCQ নো কি জাস্ট মাৰ্কসটো পাই যোৱা লগতে আমাৰ মক টেষ্টটো চলিয়ে থাকে তাত মানে টাইমৰ ভিতৰত সলভ কৰি দিয়া মাৰ্কসটো লগতে পাই যোৱা বাট যিখিনি লিখা পাৰ্ট হয় 45 মাৰ্কস লিখাও আহিব ন তো এতিয়া হে 45 মাৰ্কস কেনেকৈ লিখিব লাগে হেতু এটা টেকনিক আছে মই হোমৱৰ্ক দিয়াৰ কাৰণ হেতুৱে আছিল মানে হোমৱৰ্ক দি পেলাই মই তোমালোকক মাৰ্কস একো নিদো ঠিক আছে হোমৱৰ্ক যিখিনি দিম মই এটা ভিডিও বনাই তোমালোকক দি দিম তাত মই সবকে দেখাই দিম কেনেকৈ মানে যোনে নিদিলেও সিহঁতেও গম পাই যাব কেনেকৈ লিখিব লাগে তো যিখিনিয়ে দিলে তেওঁলোকক মই ধন্যবাদ দিলো আৰু মই তোমালোকক মানে দেখাই দিম কেনেকৈ লিখিব লাগে কোড ভুল হৈছে কেনেকৈ লিখিলে ফুল মাৰ্কস পায় কাৰণ MCQ এনে কৰিলে হ'ল ঠিক আছে কৰি পেলে মাৰ্কসটো পাই যাবা যদি কাৰেক্ট হয় 1 ভুল হলে 0 কিন্তু যদি থিওৰিত লিখিব লাগে হেতু কিছুমান টেকনিক আছে সেইখিনিৰ কাৰণে মই হোমৱৰ্ক দিছিলো আৰু আগলৈও মানে দি থাকিম মানে 2-3টা চেপ্টাৰ খতম হ'ব কৰিব দিম সেই কোৱেশ্যনখিনিত মই তোমালোকক দেখাই দিম মাৰ্কসৰ কাৰণে নহয় হোমৱৰ্কত মাৰ্কস নিদিওঁ ঠিক আছে জাস্ট মই দেখাই দিম কেনেকৈ লিখিব লাগে আৰু যোনে দিছে সিহঁতে হয়তো মানে নামটো দি দিলে বেয়া পাবও পাৰে তো মই কি কৰিম ভিডিঅ'টোত তোমালোকৰ নামটো কাটি দিম চিন্তা কৰিব নালাগে তেতিয়া কাৰোবাৰ যদি কিবা ভুলো হৈছে নহ'লে লাজ লাগিব চবৰে নামটো কাটি দিম জাস্ট মই দেখাই দিম নিজে তোমালোকে গম পাই যাবা চবৰে হাতৰ আখৰ দেখিলেতো গমেই পাই যাবা যে এখন মই দিছিলো তেনেকৈ Sir, Assamese exam কেনেকৈ টাইম মেনেজমেন্ট কৰিব পাৰি আসামিজত তুমি লিখি এতিয়াৰ পৰা প্ৰেক্টিস কৰি থাকা মানে তুমি এটা দুটা কোৱেশ্যন লিখা দীঘল লিখি পেলাই কিমান টাইম লাগে চোৱা তোমাৰ হেতু হিচাপত চোৱা কিমান এতিয়াৰ কাৰণে তুমি হেতুৱে কৰা দীঘল কোৱেশ্যন হলে লিখি পেলাই চোৱা কিমান টাইম লাগে মানে আৰু সেই স্পিডটো বঢ়াব চেষ্টা কৰিবা লিখি থাকিলে হাতৰ স্পিড আহি যাব তাৰপিছত Sir, মেট্ৰিকত কিমান সময় শেষ কৰিব লাগে তেতিয়া ৰিভাইজ কৰিব পাৰো পেপাৰ চাই মেট্ৰিকতটো 3 ঘণ্টা পাবা তাৰপিছত তুমি 2 ঘণ্টা 45 মিনিট মানত শেষ কৰি দিবা লাষ্টৰ 15 মিনিটছ তেতিয়া চাব লাগিব আৰু ওয়াৰ্নিং বেল মানে যে তাৰ আগত শেষ কৰি দিবা আৰু তেতিয়া Sir, handwriting মেট্ৰিকত বেছিকৈ মেটাৰ কৰে নে কি কৈছা handwriting বেছিকৈ মেটাৰ কৰে নে হ্যান্ডৰাইটিং একে ধুনিয়া হ'ব নালাগে কিন্তু সাফাকে লিখিব লাগিব মানে কাটি গুটি নিলিখিবা বহলকে লিখিবা অলপ গ্যাপ দি তাৰপিছত ইমান তাৰপিছত একো কথা নাই আৰু ইমান ধুনিয়া হ'ব নালাগে সাফা হলে হ'ল ঠিক আছে আৰু কোৱা
সোশ্যাল সায়েন্সৰ তুমি ইংলিশ মিডিয়াম নে আসামিজ মিডিয়াম না আসামিজ মিডিয়াম ইউটিউবত চোৱা মই দিয়া আছে গোটেইখিনি পঢ়োৱা আছে আৰু নোটছখিনি মই দি দিম চিন্তা কৰিব নালাগে আৰু এসপ্তাহ 10 দিন ৰখা মই তেজপুৰ গৈ লওঁ তাৰপিছত মই ঘৰত অলপমান লিখি থোৱা আছিলে মানে মই এইখিনি বিচাৰি উলিয়ামগে অহা সপ্তাহ গৈ আছো অহা দেওবাৰে তেতিয়া মই বিচাৰি উলিয়াই দি দিম এতিয়া কাৰণে তুমি ইউটিউবৰ পৰা পঢ়ি থাকা বুজোৱাখিনি মই ইউটিউবত দিয়া আছে সোশ্যাল সায়েন্স আমাৰ চেনেলত ধুনীয়াকৈ অসমীয়াত দিয়া আছে আৰু স্যার মই আপোনাক কি কয় তো এই আপুনি দিছিলে যে এপত এই দিব কাৰণে হোমৱৰ্কখিনি সেইখিনি মই মানে বহুতবাৰ ট্ৰাই কৰিলোঁ কিন্তু নগ'লে মোক PDF কৰি দি দিয়াচোন এতিয়া মানে ক্লাছটো এতিয়া শেষ হোৱাৰ পিছত দি দিবা হ'ব ঠিক আছে স্যার যোনে এপত দিব পৰা নাই মোক PDFত দি থোৱা মই গোটেইখিনি মিলাই চাম তেতিয়া স্যার মানে এপত দিলে কি কয় তো কিবা কি ডাউনলোড হ'লে কিবা ইমেজ কিবা কি কয় হ'লে মানে স্যার ঢেৰ সময় লাগি যায় হ'ব তুমি মোক PDFত দি দিবা দিয়া হোৱাটছএপত দি দিবা স্যার কোৱা আপোনাৰ ইউটিউবত লাইভ প্ৰসেস লেসনটো মানে এক্সপ্লেইন কৰা আছে নেকি নাই মই আজিলৈকে বায়োলজি দিয়াই নাই পঢ়ুৱাই নাই এবাৰ ফাৰ্ষ্ট পঢ়াম সায়েন্স কাৰণে এতিয়াও গম পাইছো তোমালোকৰ এক্সাম আহি গ'ল আমি বেলেগ সিস্টেমত গৈ আছিলো চেপ্টাৰ 4 টো খতম হৈছিলে আমাৰ কাৰ্বন চেপ্টাৰৰ NCERT এক্সাৰসাইজো বাকি আছে বাৰু এটো আমি নেক্সট ক্লাছত কৰি লম তো নেক্সট আমাৰ এনেকুৱা প্ল্যান আছে এটো সপ্তাহ যে এটো আজি ৰাতি ম্যাথছৰ চেপ্টাৰ ট্ৰিগোনোমেট্ৰি আৰু সায়েন্সৰ চেপ্টাৰ 10 আপলোড কৰি দিম যাৰ এক্সাম আছে তোমালোকে চাই বুজি লবা তাৰপিছত কাইলে ম্যাথছ আছে মানডে মানে আমাৰ ক্লাছ আৰু কাইলে আমি ট্ৰিগোনোমেট্ৰি এক্সাৰসাইজ কোৱেশ্চনছ খিনি কৰিম তাৰ পিছতে আৰু তোমালোকৰ ডাউট বিলাকো লম টিউজডে ম্যাথছৰ তোমালোকৰ ডাউট সেশন থাকিব য'ত ট্ৰিগোনোমেট্ৰি কিবা ডাউট থাকিলে সুধিব পাৰিবা এটো সপ্তাহ ট্ৰিগোনোমেট্ৰি শেষ আৰু ওয়েডনেসডে আমি কাৰ্বন চেপ্টাৰটো NCERT এক্সাৰসাইজ খিনি কমপ্লিট কৰিম আৰু থাৰ্সডে দিনা মানে বৃহস্পতিবাৰে ৰাতি আমি লাইট চেপ্টাৰটো কাৰবাৰ ডাউট থাকিলে আমি খতম কৰি দিম স্যার কম্পাসনটো অলপ বুজাই দিয়কচোন কম্বাসন এটো মানে হল অক্সিজেন প্লাস হলে কম্বাসন হয় যিকোনো ক্ষেত্ৰতে যদি অক্সিজেন প্লাস হয় এটো কম্বাসন বুলি কোৱা হয় বুজিছা আচ্ছা আৰু কোনবাই কিবা সুধিবা যদি সোধা নহলে আমি সেশনটো এন্ড কৰিম দাদা সোশ্যাল সায়েন্সৰ এসএসএস কাৰণে NCERT কোৱেশ্চন পঢ়িলে মই অলপ ডিগ্ৰী কৰিব লাগিব সোশ্যাল সায়েন্সৰ তুমি NCERT কোৱেশ্চন ফাৰ্স্ট যিকোনো চেপ্টাৰ পঢ়িলে ন ফাৰ্স্ট তুমি NCERT থিওৰি খিনি ভালকে ফাৰ্স্ট প্ৰায়োৰিটি দিয়া বুজিলা আটাতকে বেছি একো নালাগে থিওৰি খিনি যদি গোটেই চেপ্টাৰটো যদি ভালকে বুজি লৈ পঢ়িছা তাৰপা যি কোৱেশ্চনে নাহে সব কৰিব পাৰিবা মই ইউটিউবত যেনেকে তোমালোকক শিকাই দিছো ন পইণ্ট কেটা লিখি লিখি যাবলৈ হেনেকে লিখি যোৱা তাৰপা যি আহে সব কৰিব পাৰিবা ফাৰ্স্ট থিওৰিটো পঢ়া তাৰ পিছত MCQ কৰিবলৈ প্ৰেক্টিস কৰা দূৰৰ বস্তু চাবলৈ কনভেক্স লেন্স ইউজ হয়নে দূৰৰ বস্তু এটা চেপ্টাৰ 11 ত হে আহে নেকি হেতু মায়োপিয়া এণ্ড হাইপাৰমেট্ৰোপিয়া আছিলে তো পাহৰিছো খেলিম হেতু সবৰে খেলিমেলি লাগে মই পাহৰি গৈছো চাব লাগিব ৰখা পিছত এটা আছিলে মায়োপিয়া এটা হাইপাৰমেট্ৰোপিয়া এটা লাগে বেলেগ লাগে তেনেকুৱা স্যার এটি হিউম্যান আই এন্ড দি কালারফুল ওয়ার্ল্ড নামৰ এটা চেপ্টাৰ আছে নেকি ইয়েস চেপ্টাৰ 11 ত আছে হয় হেতু লাইট চেপ্টাৰৰ পিছতে আমি হেতু কৰিব লাগিব স্যার রিফাইনিং অফ মেটেল দ্বারা বুজাই দিয়কচোন অকমান ডাউট হৈ আছে ৰিফাইনিং অফ মেটেল কোনটো পাৰ্ট ডাউট আছিলে কোৱা ৰিফাইনিং অফ মেটেলছ তোমাৰ তিনটা টাইপত আছিলে ন এটা কেলচিনেশন তাৰপিছত এটা ৰোস্টিং তো
তো ক্যালচিনেশন বিলাকত কেনেকে কাৰ্বনেট অৰ বিলাক কৰে তাৰপিছত রোস্টিং আছিলে এটা তিনটা স্টেপ আছিলে ন সেইখিনি জাস্ট মুখস্থ কৰা হয় তো বুজিবলৈ মানে ইমান একো নাই এই আমাৰ মেটেল চেপ্টাৰৰ লাষ্ট পাৰ্টটো ঠিক আছে মই বুজাই দিম বাৰু ভালকে ক্লাছত এতিয়া মোৰ ওচৰত মানে পেণ্টেভ একো নাই মই আনা নাই বাৰু মই পিছত বুজাই দিম চিন্তা কৰিব নালাগে সেইখিনি জাস্ট মুখস্থ কৰিবা তুমি তাৰ পৰা ইমান কোৱেশ্যনো নাহে তাত পা লিখা কোৱেশ্যনে আহিব মানে ধৰা স্যাৰ মই মানে ইংলিছৰ যিমান মানে থিংকিং বেছ হওক মানে এনচিআৰটি হওক মানে মই লিখিব পাৰো বনাই বা যদি আৰু ষ্টৰি ৰাইটিং মানে মই কৰা যদি মানে কমন নকৰে তেন্তে মানে মই লিখিব নোৱাৰো কেনেকৈ মানে কি সলভ কৰিব পাৰিম ইংলিছৰ তুমি নিজে বনাই লিখিব লাগিব আমাৰ আছামিজ মিডিয়ামৰ কাৰণে অলপ প্ৰবলেম হয় তো তুমি গ্ৰামাৰ ঠিক ৰাখিব লাগিব তাৰ কাৰণে গ্ৰামাৰ জানিব লাগিব হেতু নিজে আহিব মানে আৰু ইংলিছটো হেতু বস্তু মানে তোমাৰ গ্ৰামাৰ ফাৰ্স্ট জানিলেহে বেছি পাৰিবা লিখিবলৈ তো গ্ৰামাৰ ৰুল সব মনত থাকিব লাগিব গ্ৰামাৰ বেছি গুৰুত্ব দিয়া ষ্টৰিত চাই মানে এছেটো অলপ বেছি ভাল ন লিখিব এছে বেছি ভাল তুমি ক্লাছত আমাৰ ইংলিছ কোৰ্সত আছা নেকি নাই মই লম বুলি ভাবিছো এইদিনৰ ভিতৰতে মই মানে পৰহিয়ে গম পালো কথাটো তুমি তাতে সেই আকাশ ছাৰে তোমালোকক দিছে চাগে লেটাৰ বা কেনেকে লিখিব লাগে মই ইংলিছটো ইমান আজিলৈকে পঢ়াই পোৱা নাই মানে ইমান আইডিয়া নাই মানে খালি কেনেকে লিখিব লাগে জানো আৰু আমাৰ সায়েন্সৰ ক্লাছ কেতিয়া হ'ব সুধিছে আব্দুলে সায়েন্সৰ ক্লাছ বুধবাৰ আৰু বৃহস্পতিবাৰে ৰাতি 8টা বজাৰ পৰা হয় আৰু মেথছৰ সোমবাৰ আৰু মঙ্গলবাৰে ৰাতি 8টা বজাৰ পৰা হয় আমাৰ এডভান্সৰ কাৰণে কেনেকুৱা চাবলে অলপ বুজাই দিবচোন এডভান্সত তুমি ফাৰ্স্ট মেইন বুকখন চোৱা তাৰ পিছত পঢ়ি পেলাই সব এক্সাম্পল এণ্ড এক্সাৰসাইজৰ কোৱেশ্চন চোৱা আৰু এডভান্সৰ কাৰণে বেলেগ একো কিতাপ চাব নালাগে বহুতে কয় ৰেফাৰেন্স চাব লাগে কিবা লাগে তুমি একো নালাগে খালি মেইন বুকখন ফাৰ্স্ট প্ৰায়োৰিটি দিয়া কিন্তু তাত বুজি পেলাই কৰিবই লাগিব আৰু অলপ স্পিডত প্ৰেক্টিছ কৰিবা কাৰণ এডভান্সত 100 মাৰ্কস আহে আৰু টাইম নাপায়গে কিন্তু বহুতে তো স্পিডত কৰিবা এক্সাম দিলে মানে নার্ভাস হৈ যায় মানে এইটো নার্ভাস কি মছ কোৱেশ্চন খিনি পাওয়া যায় কনফিডেন্ট হেতু কাৰণে তুমি কোৱেশ্চন প্ৰেক্টিছ কৰিবা মানে এখন কোৱেশ্চন পেপাৰ লৈ লৈ প্ৰেক্টিছ কৰিবা মোৰ ইউনিট টেষ্টৰ বহুতৰ কোৱেশ্চন মই তুমি ডিব্ৰুগড়ৰ খিনি দিছিলা চাগে মই বাকি ডিস্ট্ৰিক্টৰো দিয়া আছে এই আমাৰ এপত ফ্ৰী মেটেৰিয়েলছত যাবা তাৰপিছত তুমি কোৱেশ্চন বিলাক উলিয়াই নিজে লিখি প্ৰেক্টিছ কৰিবাচোন এক্সাম নিচিনা আমাৰ এক্সামত চেপ্টাৰ 6 টো আহিব মেথছৰ 25 জুনত ঠিক আছে বাৰু কিন্তু আমাৰ সময় নাই আমাৰ বেলেগ চেপ্টাৰ ষ্টাৰ্ট কৰি দিলো না আমি তো 6 চেপ্টাৰটো এতিয়া গৈ পোৱা নাই মানে তিনটা গৈছে এতিয়া মেথছৰ এডিশনাল এক্সাৰসাইজৰ কোৱেশ্চন প্ৰেক্টিছ কৰিব লাগে নে নাই মেট্ৰিকত নাহে বাৰু এডিশনাল এক্সাৰসাইজৰ কোৱেশ্চন ঠিক আছে ওই 6 যিখিনি পাৰ্ট আছে নাহে নালাগে কৰিব এবাৰ কিলোমিটাৰ চেপ্টাৰটো কিলোমিটাৰ চেপ্টাৰটো অলপ থিংকিং বেছ কোৱেশ্চন থাকে নেকি এমসিকিউ বিলাকত নেক্সট চেপ্টাৰ 6 টু পলিনোমিয়েলছ ট্ৰায়াঙ্গলছৰ ট্ৰিগোনোমেট্ৰি চেপ্টাৰৰ মানে নিউ কোৱেশ্চন দিব মানে ডাইৰেক্ট কোৱেশ্চন নিদিব পাৰে তো তাৰ কাৰণে তুমি প্ৰেক্টিছ কৰিব লাগিব কৰাম বাৰু 1 মিনিট ৰখা